হিন্দুৱে মুছলমানৰ আৰু মুছলমানে হিন্দুৰ মাটি ক্ৰয় কৰিব নোৱাৰিব আৰু এই সন্দৰ্ভত ৰাজ্য চৰকাৰে এক বিশেষ আইন আনিব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক এতিয়া আদৰণি জনাইছে খিলঞ্জীয়া মুছলমানে। খিলঞ্জীয়া মুছলমানৰ তৰফৰ পৰা কোৱা হৈছে এই ক্ষেত্ৰত যাতে ৰাজ্য চৰকাৰে খিলঞ্জীয়া মুছলমানক ৰেহাই দিয়ে, বিহাৰ, উত্তৰ প্ৰদেশ বা অন্য ৰাজ্যৰ পৰা অহা মুছলমানৰ ক্ষেত্ৰতহে এই নিয়ম প্ৰযোজ্য কৰক বুলিও এতিয়া আহ্বান জনাইছে খিলঞ্জীয়া মুছলমান, বিশেষকৈ দেশী গৰিয়া মৰিয়া জাতীয় পৰিষদে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। হিন্দুৰ মাটি মুছলমানে আৰু মুছলমানৰ মাটি হিন্দুৱে কিনা বেচা কৰিব নোৱাৰিব। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক এতিয়া আদৰণি খিলঞ্জীয়া মুছলমানৰ আদৰণি এই সিদ্ধান্তক আৰু এই ক্ষেত্ৰত খিলঞ্জীয়া মুছলমানক ৰেহাই দিয়াৰ আহ্বান জনাইছে। বিহাৰ, উত্তৰ প্ৰদেশৰ পৰা অহা মুছলমানৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য কৰক। এই নিয়ম প্ৰযোজ্য কৰক বিহাৰ, উত্তৰ প্ৰদেশৰ পৰা অহা মুছলমানৰ ক্ষেত্ৰত খিলঞ্জীয়া ভূমিপুত্ৰ গৰিয়া মৰিয়া দেশী মুছলমানৰ একে শাৰীতে নধৰিব। খিলঞ্জীয়া মুছলমানে যাতে ৰাজ্যত মাটি বাৰী কিনা বেচা কৰিব পাৰে তাৰ বাবে এতিয়া আহ্বান জনোৱা পৰিলক্ষিত হৈছে। আন মুছলমানৰ শাৰীত খিলঞ্জীয়াক নধৰি এই ক্ষেত্ৰত ৰেহাই দিয়াৰ আহ্বান জনাইছে। আৰু মুখ্যমন্ত্ৰীক এই আহ্বান গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ এক নাগৰিক অভিৱৰ্তন অনুষ্ঠানত এই সিদ্ধান্ত লোৱা হৈছে। এই আহ্বান জনোৱা হৈছে এতিয়া ৰাজ্য চৰকাৰক। হিন্দুৰ মাটি মুছলমানে আৰু মুছলমানৰ মাটি হিন্দুৱে ক্ৰয় কৰিব নোৱাৰিব যি সিদ্ধান্ত ৰাজ্য চৰকাৰৰ এই সন্দৰ্ভত এক বিশেষ আইন অনা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি ঘোষণা কৰিছিল। এই ক্ষেত্ৰত এতিয়া খিলঞ্জীয়া মুছলমানে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিশেষ আহ্বান জনাইছে যাতে খিলঞ্জীয়াসকলক এই ক্ষেত্ৰত ৰেহাই প্ৰদান কৰে। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক এতিয়া আদৰণি জনোৱা হৈছে খিলঞ্জীয়া মুছলমানৰ তৰফৰ পৰা। খিলঞ্জীয়া ভূমিপুত্ৰ বিশেষকৈ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা কোৱা হৈছে যে খিলঞ্জীয়া মুছলমানে যাতে ৰাজ্যত মাটি বাৰী ক্ৰয় কৰিব পাৰে, আন মুছলমানৰ শাৰীত যাতে খিলঞ্জীয়াসকলক ধৰা নহয় তাৰ প্ৰতি আহ্বান জনোৱা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এনেদৰে আহ্বান জনাইছে এতিয়া গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে। হিন্দুৰ মাটি মুছলমানে আৰু মুছলমানৰ মাটি হিন্দুৱে কিনা বেচা কৰিব নোৱাৰা সন্দৰ্ভত যি আইন অনা হ'ব সেই সন্দৰ্ভত এনেদৰে এই বিশেষ আহ্বান জনোৱা পৰিলক্ষিত হৈছে ৰাজ্য চৰকাৰক গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ তৰফৰ পৰা। খিলঞ্জীয়া ভূমিপুত্ৰ মুছলমানে যাতে এই ক্ষেত্ৰত বাধা নাপায়, অৰ্থাৎ এই আইনৰ আওতাত যাতে নাহে, তেখেতসকলে ৰেহাই লাভ কৰে, এই সন্দৰ্ভত এই আহ্বান জনোৱা পৰিলক্ষিত হৈছে এতিয়া ৰাজ্য চৰকাৰক বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ। মন্তব্য আছে কেনেদৰে আদৰণি জনাইছে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্তক আৰু সমান্তৰালভাৱে কি আহ্বান জনাইছে এই মন্তব্য আমাৰ হাতত আছে, আমি আগবঢ়োৱাৰ চেষ্টা কৰিম। কৈছিলোঁ তেতিয়াই যে যেতিয়া আমি মুখ্যমন্ত্ৰীৰ কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্ল ডাঙৰীয়াক লগ পাইছিলোঁ তেতিয়া আমি স্পষ্টভাৱে কৈছিলোঁ যে মাটি কিনা বেচাৰ ক্ষেত্ৰত প্ৰব্ৰজিত বা অন্যান্য যিসকল বিহাৰী UPL মুছলমান বা ৰাজস্থান মুছলমানৰ বা অন্যান্য যিবিলাক মুছলমান আছে সেইবিলাকৰ ক্ষেত্ৰত বেলেগ কথা। আমি তাত তেওঁলোকৰ বিষয়ে আমি মাত মাতিব নাযাওঁ, তেওঁলোকৰ কথা আমি ক'ব নাযাওঁ, কিন্তু আমাৰ অধিকাৰ সুৰক্ষিত হ'ব লাগিব এই কথাটো আমি মানি নলওঁ যে গৰিয়া মৰিয়া দেশীসকলক একে মুছলমানৰ আওতাত অনাটো কোনোপধ্যে আমি নামানো, এই কথা স্পষ্ট কৰি দিছিলোঁ। গতিকে ইয়াত গৰিয়া মৰিয়া দেশীসকলক এই কাৰ্যৰ পৰা, এই আইনৰ পৰা ৰেহাই দিব লাগে আৰু সেই কথাটো তেওঁলোকে সেইদিনাখনে জয়ন্ত মল্ল ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল। তাৰপিছতে মুখ্যমন্ত্ৰীয়ে তেওঁৰ বক্তব্যত সেই কথাটো আমাক যিদৰে প্ৰতিশ্ৰুতি দিছিল সেইদৰে পালন কৰিছে। তাক আমি মুখ্যমন্ত্ৰীৰ বক্তব্যক আমি আজি আদৰণি জনাইছোঁ। স্পষ্টভাৱে মুখ্যমন্ত্ৰীক কৈছিলোঁ তেতিয়াই যে যেতিয়া আমি মুখ্যমন্ত্ৰীৰ কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্ল ডাঙৰীয়াক লগ পাইছিলোঁ তেতিয়া আমি স্পষ্টভাৱে কৈছিলোঁ যে মাটি কিনা বেচাৰ ক্ষেত্ৰত প্ৰব্ৰজিত বা অন্যান্য যিসকল বিহাৰী UPL মুছলমান বা ৰাজস্থান মুছলমানৰ বা অন্যান্য যিবিলাক মুছলমান আছে সেইবিলাকৰ ক্ষেত্ৰত বেলেগ কথা। আমি তাত তেওঁলোকৰ বিষয়ে আমি মাত মাতিব নাযাওঁ, তেওঁলোকৰ কথা আমি ক'ব নাযাওঁ, কিন্তু আমাৰ অধিকাৰ সুৰক্ষিত হ'ব লাগিব এই কথাটো আমি মানি নলওঁ যে গৰিয়া মৰিয়া দেশীসকলক একে মুছলমানৰ আওতাত অনাটো কোনোপধ্যে আমি নামানো, এই কথা স্পষ্ট কৰি দিছিলোঁ। গতিকে ইয়াত গৰিয়া মৰিয়া দেশীসকলক এই কাৰ্যৰ পৰা, এই আইনৰ পৰা ৰেহাই দিব লাগে আৰু সেই কথাটো তেওঁলোকে সেইদিনাখনে জয়ন্ত মল্ল ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল। তাৰপিছতে মুখ্যমন্ত্ৰীয়ে তেওঁৰ বক্তব্যত সেই কথাটো আমাক যিদৰে প্ৰতিশ্ৰুতি দিছিল সেইদৰে পালন কৰিছে। তাক আমি মুখ্যমন্ত্ৰীৰ বক্তব্যক আমি আজি আদৰণি জনাইছোঁ।
স্পষ্টভাৱে মুখ্যমন্ত্ৰীক কৈছিলোঁ তেতিয়াই যে যেতিয়া আমি মুখ্যমন্ত্ৰীৰ কেবিনেট